এইটো ডাউন পেমেন্ট আপোনাৰ 1 লাখ টকা দিলে ওলাই যাব। হয় এখন প্ৰাইচ ৰাখিছো আপোনাৰ 330 লগাইছো। 330 কোনোবাই যদি আপোনাৰ ভিডিঅ' চাই আহে হয় মই 310 কৰি দিম। 310 কৰি দিব। নমস্কাৰ, বৰ্তমান মই উপস্থিত আছো ৰোহানা কাৰ বজাৰত। আপোনালোকে নিশ্চয় মোৰ পিছফালে দেখিছে বহুত ধুনীয়া ধুনীয়া গাড়ী ইয়াত উপস্থিত আছে। যদি আপোনালোকে ল' বাজেটত এখন ভাল গাড়ী ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোক ইয়াত আহক। বৰ্তমান মোৰ লগত উপস্থিত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো আমাৰ দৰ্শকক জনাই দিয়ক। মোৰ নামটো হৈছে সুৰুজ খান। ইয়াৰ এড্ৰেছটো জনাই দিব। ইয়াৰ এড্ৰেছটো হৈছে আপোনাৰ বৰভেটি, এনে বৰভেটি বুলি কয়। হয় আপোনাৰ এইফালৰ পৰা আহিলে আপোনাৰ সবৰগাঁও বজাৰ পাৰ হৈ বৰভেটি তিনিআলি নাপাওঁতে হয় আৰু যদি আপুনি এইফালৰ পৰা আহে হয় তেতিয়া গৈ পেলাই বৰভেটি তিনিআলিটো পাব মৰিগাঁও পৰা আহোঁতে। হয় আৰু মৰিগাঁও পৰা যদি আপুনি আহি পেলাই অলপ পাৰ হয় বৰভেটি তিনিআলিটো পাব। হয় ইয়াতে মোৰ দোকানখন দেখাই পাব, ৰোহানা কাৰ বজাৰ বুলি লিখা আছে। একদম ৰাস্তাৰ কাষতে আপোনালোকে দেখিছে ৰোহানা কাৰ বজাৰ, ইয়াত বেনাৰ মাৰা হৈ আছে। আপোনালোক আহক। দাদা বৰ্তমান আপোনালোকৰ ডিলাৰত কিমানখন গাড়ী ষ্টক আছে? গাড়ী ষ্টক আপোনাৰ 10খন মান আছে এতিয়া। 10খন মান। আৰু ইয়াত খালী খালী লাগি আছে যে, গাড়ী বেচিলে নেকি বাৰু? 4খন বিক্ৰী হ'ল। 4খন বিক্ৰী হ'লে? 4খন বিক্ৰী হ'ল। হ'ব, তথাপি আপুনি এতিয়া বৰ্তমান যিমানখিনি গাড়ী আছে আমাৰ দৰ্শকক এখন এখন দেখাই দিয়ক। এইখন আছে মাইক্ৰা। মাইক্ৰা এইখনৰ 2016 চনৰ। 2016 চনৰ মডেল। 2016 চনৰ। কিমান চলিছে? এইখন আপোনাৰ 42 চলিছে। ইয়াৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? ইয়াৰ ডাউন পেমেণ্ট যদি আপুনি 50,000 দিয়ে গাড়ী ওলাই যাব। ৰিফাইনেন্স হৈ যাব? ৰিফাইনেন্স হৈ যাব। নেক্সট আছে আপোনাৰ টাইবাৰ 2022 চনৰ। 2022 চনৰ। 2022 চনৰ। এইখনৰ আস্কিং প্ৰাইচ কিমান আহিছে? এইখন ৰাখিছো আপোনাৰ 5,70,000 টকা দাম লগাইছো। 5 লাখ। আপোনাৰ ভিডিঅ' চাই পেলাই যদি কোনোবা আহে হয় তে মই এইটো আপোনাৰ 50 লগাই দিম। 550 মানে ডিসকাউন্ট কৰি দিব। ডিসকাউন্ট কৰি দিম। তাৰপিছত এইখন নেক্সট চেন্ট্ৰ জিন। এখনৰ মডেলটো 2012। 2012 মডেল। কিমান টনৰ গাড়ী? এখন আপোনাৰ 2012 গাড়ী। হয়। এখন আপোনাৰ 165 লগাইছো। 165। ওনাৰ কিমান? 5 ওনাৰ। এখনৰ ডাউন পেমেণ্ট কিমান আহিছে? এখন আপোনাৰ ফাইনেন্স নহব, কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। হয়। এখন আপোনালোকে শুনিছে চেন্ট্ৰ হয়, 2011 মডেল ন? হয়। এখন কেছ পেমেণ্টত ল'ব লাগিব যদি আপোনালোকে লয়। আৰু ভিতৰত আৰু এখন দেখিছো সেইখন। এখনৰ মডেলটো কৈ দিয়ক। এইখন আৰ্টিকা হয়। আৰ্টিকা। এখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখন প্ৰাইচ ৰাখিছো আপোনাৰ 330 লগাইছো। 330। কোনোবাই যদি আপোনাৰ ভিডিঅ' চাই আহে হয় মই 310 কৰি দিম। 310 কৰি দিব। এখনৰ ডাউন পেমেণ্ট কিমান আহিছে? এইখন ডাউন পেমেণ্ট আপুনি যদি 1.5 লাখ টকা দিয়ে 50% দিব লাগিব। 50% ওলাই আহিব। 50%। ৰিফাইনেন্স আপোনালোকে কৰাই দিব? মই নিজে কৰাও। নিজে কৰে? তেতিয়াহ'লে নেক্সটখন দেখাই দিয়ক। এখন 2016 গাড়ী। 2016? 16। এখন কিমান ওনাৰ গাড়ী? এইটো আপোনাৰ ডিজেল ভেৰিফাই হয়। ডিজেল হয়। এইখনৰ ফাৰ্ষ্ট ওনাৰ। এইখন আপোনাৰ 250 লগাইছো। 250। এখন ৰানিং কিমান হৈছে? এইখন আপোনাৰ 55 ৰানিং হয়। এখন ডাউন পেমেণ্টটো কৈ দিয়ক। এইটো ডাউন পেমেণ্ট আপোনাৰ 1 লাখ টকা দিলে ওলাই আহিব। হয়। নেক্সট এইখন কমাৰ্চিয়েল কাৰ। কমাৰ্চিয়েল। এখনৰ প্ৰাইচ কিমান আহিছে? এইটো এচি গ'ল হয়। 2020 চনৰ। 2020 চনৰ। কাগজ পাতি মই একদম অল ডেট কৰি দিম। হয়। কিবা কাম থাকিলে মই কৰাই দিম, সাৰ্ভিসিংও কৰাই দিম। হয়। গোটেই টায়াৰ চায়াৰ একদম ধুনীয়া হৈ আছে, বডি চডি আপোনাৰ হাত দিব নালাগে, গাড়ী একদম শ্বৰুম বৰাবৰ হৈ আছে। হয়। এইখনৰ মোক দিব লাগিব 290 একদম গাড়ী ওকে। ইয়াৰ আস্কিং প্ৰাইচ? ইয়াত আপোনাৰ যদি ডাউন পেমেণ্ট 1 লাখ টকা দিয়ে ওলাই যাব। 1 লাখ টকা ন? আপোনালোকক ইয়াত যিমান গাড়ী আছিলে সকলোখিনি ইনফৰমেশ্যন দিলো। এতিয়া কথা হ'ল গাড়ী এখন ল'বলৈ হ'লে ডকুমেণ্টৰ দৰকাৰ হয়। এতিয়া ইয়াত ডকুমেণ্ট কি লাগিব আৰু গাড়ী যদি কিবা কুৱেশ্যন আছে আমি সকলোখিনি দাদাৰ পৰা জানিব বিচাৰিম। দাদা বৰ্তমান ইয়াতে আছে। দাদা এতিয়া গাড়ী এখন যদি কোনোবাই লয় ইয়াৰ ট্ৰান্সফাৰ আৰু ৰিফাইনেন্স কাগজ পাতি সকলোখিনি আমাৰ দৰ্শকক জনাই দিয়ক। কাগজ মানে আপোনাৰ তেনেকুৱা কাগজ নালাগে। হয়। গতিকে তেখেতে আপোনাৰ যদি আধাৰ কাৰ্ড, পান কাৰ্ড, চিভিলখন ভাল থাকে, হয়, 0 পেমেণ্টত গাড়ী ওলাই দিব। 0 পেমেণ্টত ওলাই দিব। আৰু এটা কথা শুনিছিলো যে আপুনি গাড়ী কিবা পাৰ্ট যদি হয় আপুনি নিজে সাপ্লাই দিয়ে বোলে? মই নিজে দিওঁ। হয়। ধৰক কোনোবাই যদি এতিয়া ছেকেণ্ড হেণ্ড গাড়ী এখন লৈছে, তাৰ কোনো প্ৰয়োজন হৈ আছে, গাড়ীখনৰ পাৰ্টছ পোৱা নাই, মোৰ ইয়াত আহি গ'লে গোটেই পাৰ্টছখিনি মোক পাব। মই আপোনাৰ একদম ৰঙৰ পৰা লৈ পেলাই এভৰিথিং মানে আপোনাৰ কোনোবাই চকেট জাম্পাৰ বা ধৰক কোনোবাৰ বাম্পাৰ হৈছে, কিবা হৈছে, হেডলাইট লাগে, কিবা লাগে, মই গোটেই মানে দিব পাৰিম। মোৰ ছেকেণ্ড হেণ্ড পাৰ্টছ লিখা আছে, আপুনি চাইনবোৰ্ডত
হয় হ্যাঁ আপোনাৰ ৰং চং মিচিং আছে দেখফালে মিচিংখনো চাই লওক মিচিং। মিচিংখন আছে মিচিংখনো চাই ল'ব পাৰে ৰঙৰ মানে এভৰিথিং মানে কাম হয় গাড়ীখন এতিয়া অলপ দাগি দুগা হ'ল হয় মই এইবিলাক টাচ চাচ কৰাই দিম ধুনীয়াকে হয় আৰু ইয়াত মানে কোনো ধৰণৰ প্ৰব্লেম নাই গাড়ী এখন ল'লে মোৰ পৰা মানে এইবিলাক মই কৰাই দিব পাৰিম হয়। টেনশ্যন নাই হয়। গতিকে আপোনালোকে আহিব ভাল যদি পায় নিশ্চয় আহিব টেনশ্যন নাই আপোনালোকে শুনিলে দাদাইও ক'লে যদি আপোনালোকে গাড়ী পাৰ্টছ বিচাৰিছে ইয়াত পাৰ্টছো পাব তাৰ বাদে গাড়ী আপোনালোকক একেবাৰে কম দামত দিব চিন্তা কৰিব নালাগে ইয়াত সকলোখিনি সুবিধা আছে আপোনালোক আহক আৰু ইয়াৰ পৰা গাড়ী লৈ যাওক